আমি ইয়াৰ পৰা যিমান পাৰো সিমান সোনকালে কৰি ল'ব লাগে, নহ'লে আমাৰেই বিপদ। বল ৰাজ, এইটো মিষ্টাৰ ৰাছুলাৰ ঘৰ হয়নে? ৰাজ, এয়াছো পুলিচ। ৰ'বাচোন মই অকণমান মানে কওঁ। অ' হেল্ল' মিষ্টাৰ, একো নকলে যে? হয় মেম, এইটো মোৰে ঘৰ হয়। কওকচোন কি আপোনাক কেনেদৰে কি সহায় কৰিব পাৰোঁ, কওক। সহায় লাগিছিল বাৰু মোকো। শুনিছোঁ তোৰ বোলে বহুত বিজনেছ, বহুত টকা, আৰু অকণকৈ শুনিছোঁ তই হেনো ড্ৰাগছ ছাপ্লাই কৰ। কথাটো হয়নে নহয় পিছে? নহয় মেম, এইটো সম্পূৰ্ণ ভুল ডিটেইলছ হয়। সেইবোৰ কোনে কৰে আৰু ন, মই কোম্পানীত চাকৰি কৰোঁ আকৌ। আৰু যদি মই হয় বুলি কওঁ তেতিয়া? তুমি কোন? তোমাক তুমি চিনি নাপাওঁ ন মা? অঁ মেম, এইগৰাকী ছোৱালীক আমি চিনি নাপাওঁ নহয়। কোনবা ছোৱালী আকৌ? মিষ্টাৰ ৰাজ, এয়া যেন আপোনাৰ ৱাইফ নাছিল? মেম, মোৰ ল'ৰাটোৱে বিয়াই পতা নাই নহয়, বিয়াই পতা নাই। আৰু কিমান মিছা মাতিব আপোনালোকে? আপোনালোকৰ হাতত সময় থাকোঁতেই সকলোবোৰ সঁচা কথা কৈ দিয়ক, নহ'লে পিছলৈ মই কি পৰিস্থিতিত যাওঁ আপোনাক ক'ব নোৱাৰিব কিন্তু। তহঁতে মোক কি কৰিব পাৰিবি? মইতো ল'ৰা হয়, তহঁতবোৰতো ছোৱালীহে। হয়, কৰোঁ মই ড্ৰাগছ ছাপ্লাই। তেতিয়াহ'লে ব'লক মোৰ লগত পুলিচ ষ্টেচনত, তাত আপুনি ড্ৰাগছ ছাপ্লাই দিব পাৰিব। মেম, ইহঁত দুজনকে লৈ যাওক ইয়াৰ পৰা। বৃষ্টি, তোক মই চাই ল'ম। চাবি ব'ল, তোক বা আকৌ কেইজনে চাই, ব'ল মোৰ লগত। অভি, শুনাচোন। জুৰি কোৱা আকৌ। মানে অভি, তোমাক মোৰ এটা কথা ক'বলগীয়া আছিল। কথাটো ক'লে জানো তুমি বেয়া পোৱা নে কি বা কৰা মোক নাজানো, তথাপিও তোমাক নক'লে মোৰ কথাটো নাথাকে আৰু মই ৰাখিব নোৱাৰোঁ। তোমাক কৈ দিওঁ লাগিছে। বেয়া পালেও পাবা, ভাল পালেও পাবা, যি কৰা কৰিবা আৰু মোক কৈ দিওঁ তোমাৰ কথাটো। আৰে জুৰি, ক'ব পাৰা মোক সকলো কথা, কোৱা আকৌ। মানে আমাৰ যে মা আহিছে ন, মা মানে সিমানখিনি ভাল নহয়। মানে বেলেগৰ ঘৰ ধৰা, এতিয়া আমাৰ ঘৰখনৰ কথাই কিছুমান কথা যি টি কৈ লগাই আছে মোকে। ধৰা কৈছে এইবোৰ কিয় কৰিছ, সেইবোৰ নকৰিবি, এইটো নকৰিবি, অমুকটো নকৰিবি, তেনেকুৱা। কিন্তু অভি, মোক সম্পূৰ্ণ বিশ্বাস কৰা, মই তেনেকুৱা নহয়, বুজিছা ন? মই তোমাক কেনেকৈ ক'ম ভাবি পোৱা নাই, মুখে ওলোৱা নাই। মাসকলক মানে মা কথাই লাগি ধৰিছে পাই। মাক কৈছোঁ, আইতাকো কৈছোঁ, নন্দিনীক কোৱা নাই, তোমাক কোৱা নাই, তেনেকৈ ক'বলৈ আছে। কিন্তু প্লিজ অভি, মই তেনেকুৱা নহয়, প্লিজ। কি? অভি, কিন্তু মই তেনেকুৱা নহয়, তুমি মোক বিশ্বাস কৰা ন, মই তেনেকুৱা নহয় অভি। তুমি তেনেকুৱা নহয় বুলি মই তোমাক প্ৰথম দিনা লগ পাওঁতে গম পাইছিলোঁ। সেইবোৰ বাবা বন্ধ কৰা এতিয়া। চাহকাপ খোৱাবানে পিছে? খুৱামটো নকওঁ, বলাটো নকওঁ। পাগলটো কৰোবাৰ। মাজনী, তোৰ সিদ্ধান্তটো মই বহুত সুখী, কিয়নো তাৰ নিচিনা দানা বেটাই উচিত শাস্তি পালে। মাজনী, আজি মই তোক লৈ প্ৰাউড ফিল কৰিছোঁ। ক'বলৈ গ'লে ময়ো বহুত সুখী, সমাজৰ বাবে ময়ো কিবা এটা কৰিব পাৰিছোঁ। আজি সেই সুখতে খানাই হৈ যাওক নে কি মাজনী? দেউতা, পিছে আমাৰ মায়ে বা কি কয়? উন্দিনা হ'লেও মোৰ আপত্তি থাকে, কিন্তু মোৰ আজি আপত্তি নাই, একদমেই আপত্তি নাই। হেৰা, তেতিয়াহ'লে লিষ্টখন দিয়া আকৌ। আপুনি গৈ থাককচোন, নহ'লে আপুনি পুৰণা বন্ধুবিলাক লগ পাই খৰিলে কি আনিব গৈছিল পাহৰিয়ে যায়। মই হোৱাটছএপ কৰি দিম যাওক। মাজনী, শুনিলে মাৰৰ কথা, আজিকালি মাৰে মোক হোৱাটছএপ কৰিহে দিয়ে আকৌ দেই। দেউতা, মা মই আকৌ পঢ়িবলৈ বিচাৰোঁ। ভাল কথাহে সেইটো মাজনী, পঢ় আকৌ। মা, মই আহিছোঁ ৰ'বা। ডাঙৰ মাজনীকে ফোনটো লগাওচোন। হেল্ল' মাজনী। মই কোৱা। তাইৰ কথাটো শুনিলি নে তই? মই শুনিলোঁ, মোৰ বহুত বেছি ভাল লাগিছে, আৰু ভিডিঅ' কল ভাল লাগিছে নহয়। তহঁতে আহিবিচোন নহ'লে। মা, আজি যাব নোৱাৰিম দিয়া, মানে কি জানানে, মানে কমলা খুৰী আজি ইয়াতে ধৰা তোমাৰ 6 দিনেই হৈ গ'ল নে এসপ্তাহ হৈ গ'ল ইয়াতে আছেহি, যোৱাৰ নামেই লোৱা নাই। কি সেইজনী তহঁতৰ তালৈকে গৈছে? ঘৰখন শেষ কৰি পেলাব তাই। মা, সকলোৱে গম পাইছে কমলা খুৰীৰ কথা, জুয়ে সকলোকে কৈ দিলে নহয় খুৰীৰ কথা এনেকৈ তেনেকৈ বুলি। এতিয়া কি কৰোঁ মাহঁতেও ভাবিয়ে পোৱা নাই। মাহঁতক ওচৰলৈ গ'লে মোৰ কথা কিবা কিবি লগাই। মা, বিয়নীহঁতে কি কয়? গুৰুত্ব নিদিয়ে মা কোনেও। তাইৰ লগত তই বেছি কথা বতৰা নাপাতিবি। হ'ব দিয়া, আমাৰ এতিয়া ফোনটো ৰাখোঁ, আহিছে তেতিয়াহ'লে। সেই ভগৱান, তুমিয়ে চকু মাৰি চাবা আৰু। এতিয়া দুজনী ছোৱালীজনী কৈ আছে সদায় মই তেনেকৈ থকাটো বিচাৰোঁ। মা, তুমি কি কৰিলে নোযোৱা নে মোৰ অহংকাৰ ভাঙি যোৱা কথা ভাবিছা? তই ইয়ালৈ বেয়া হৈ আহি পাগল হ'লি। আগতে যি কি নহওক অলপ চলপ কথা মোৰ শুনিছিলে, কিন্তু এতিয়া সেইকণ কথাও নুশুনা মোৰ। মা, তুমি যদি ভাল কথা ক'লা হয় তেতিয়াহ'লে শুনিলোঁ হয়, তুমিতো ভাল কথা নোকোৱা ন। মোক বেয়া কথাহে শিকোৱা তুমি, ভাল কথাটো কেতিয়াও নিশিকোৱা। তোৰ গাত মোৰ বংশৰ তেজ নাই, তোৰ দেউতাৰ বংশৰ তেজ আছে, সেইবাবে তই এনেকুৱা। আমি এদিন নহয় এদিন মচলাটো। মা, দেউতাৰ বংশৰ তেজ থকাই মই বহুত বেছি সুখী, আৰু তোমাৰ বংশৰ তেজ মোক নালাগেও। তোৰ মুখখন যে ইমান চোকা হৈছে। মা, চোকা হ'ব লগা কথাত চোকা হ'বই লাগিব। ডাঙৰ এজনী, ডাঙৰ এজনী। আইতা, মই এইটো ৰুমতে আছোঁ। আহিল আৰু এই বুঢ়ীজনী। মা, মানুহক অকণমান সন্মান দিবলৈ শিকিবা, নহ'লে তোমাকো মানুহ বুলি কোনে গণ্যই নকৰিব।
দুয়োজনী মায়ে কথা পাতিছিলা মই আহি তেতিয়াহ'লে ডিষ্টাৰ্বে দিলো নেকি ন কমলা ডিষ্টাৰ্ব নাই দিয়া আপুনি ক'ত ডিষ্টাৰ্ব দিবনে তেতিয়াহ'লে ভালে কথা আৰু পিছে তোমাৰ চেহেৰা অকণমান মোৰ চলাই নৰবা এজনী আছো মোৰ লগত কৈছো বলবিতা অতি সোনকালে মই কিবা নহয় কিবা এটা কৰিবই লাগিব এইখন ঘৰ ঠান ভান হৈ যাব লাগিব তেতিয়াহে মোৰ মনটো শান্তি লাগিব মৰমৰ চাদৰ জুই জ্বলি শেষ হৈ যাব লাগিব আৰু এইখন ঘৰত ৰাজত্ব কৰিব মোৰ ছোৱালী জুৰিহে মই কোন চিনি পোৱা নাই তই তোমাৰ সতীয়া ছোৱালীহে তোৰ মাৰে যে তোক কি ভাবি মৰম কৰে মোৰ হ'লে তেনেকুৱা হ'লে গতিয়াই বাহিৰ কৰি দিলো হয় মই বাৰু সঁচাকৈ মাৰ সতীয়া ছোৱালী নেকি মোৰ নিজৰ মা নহয় নেকি কিয় এই প্ৰশ্নবোৰে মোক খুলি খুলি খাব ধৰিছে নন্দিনী ভাত নোখোৱা মাহঁতে ৰৈ আছে তোমাৰ বাবে যোৱাচোন তুমিয়ে কৈ আহা মোৰ ভাত খাবলৈ মন নাই বুলি গাটো ভাল নহয় গা ভাল নহ'ল বুলিয়ে ভাত নাখালে জানো ভাল পাবা ব'লা দুটামান ভাত খাই ল'বা মোৰ অকণো ভাত খাবলৈ মন নাইকিয়া হাৰে কিয় কমলা খুৰীয়ে কিবা নহয় কিবা সদায় মোক কথা শুনাই থাকে কি কথা ক'লেনো তোমাক মই হেনো মাৰ নিজৰ ছোৱালী নহয় ঠেট পাগলী তোমাক এইবোৰ মিছা কৰি গৈছে ব'লা ভাতকেইটা খাই ল'বা নহয় অৰ্ণৱ মিছা পণ্ডিত আৰু মোৰ মাজত সেইবাবে ভুল বুজাবুজি হৈছিল সঁচাকৈ চাগে মোৰ মাৰ নিজৰ ছোৱালী নহয় ধৰি লোৱা তুমি মাৰ নিজৰ ছোৱালী নহয় যেনিবা তেতিয়াহ'লে তোমাক মায়ে ইমানখিনি মৰম নকৰিলে হয় এতিয়া তুমিয়ে কোৱা মাৰ তুমি নিজৰ ছোৱালী হয় নে নহয় হয় তেতিয়াহ'লে ব'লা ভাতকেইটা খাই ল'বা ব'লা আৰু এটা কথা আগলৈ যাতে এনেকুৱা প্ৰশ্ন মনলৈ নানাৰো শুনিলা নহয় শুনিলো এইবোৰ বাৰু মই কৰিব পাৰোনে ইমান দিন হৈ গ'ল এতিয়ালৈকে অহা নামেই লোৱা নাই এচিৰ ভূতে চাগে ভালকৈ ধৰিছে উফ কৃষ্ণ এইবাৰ ঘৰত আহি নকলে হয় আৰু মোক এটা এচি লাগে বুলি ক'বলৈ গ'লে এটা কথা ভালেই হৈছে বাৰু ইয়াত থাকিলে এচিৰ বাবে মোৰহে মাথাটো খালে হয় কমলা আহকচোন ভিতৰলৈকে জোৱাই দেউতা আহিছে বহকচোন বহক ইয়াতে আহি বহক দেউতা হঠাৎ আহি ওলালে যে হে নকবা আৰু বুজিছা এই ছোৱালীজনীয়ে সৰুৰ পৰা সেইটো স্বভাৱ নগ'ল আৰু সিদিনা যেনে আমাৰ ঘৰলৈ গৈছিল বোৱাৰী কেইজনীৰ মাজত কাজিয়া লগাইছে এতিয়া মাজত ফচি মৰিব লগা হৈছে মই এতিয়া জোৱাই তুমিয়ে কোৱাচোন এই বুঢ়া মানুহটোৱে বাৰু কি কৰিব পাৰে লাখুটি লৈ তোমালোকৰ ঘৰলৈ আহিছো আৰু দেউতা বুজাব নোৱাৰা হৈ গৈছো আৰু মই এতিয়া গৈছে ৰ'ব আৰু ছোৱালীজনীৰ ঘৰলৈ ছোৱালীজনীৰ ঘৰতে নে কি আৰু কাজিয়াই সৃষ্টি কৰি আহে নাজানো আৰু দেই জোৱাই তাইক লৈ আহাগৈ নহ'লে তাতো ছোৱালীজনীক নতুনকে বিয়া হৈ গৈছেহে কিবাখন কণ্ডল লবলৈ ক'বলৈ ভাল হৈছে আৰু যোৱা লৈ আহাগৈ দেউতা আপুনি ঠিকে কৈছে দিয়ক মই নহ'লে তাইক লৈয়ে আহো তেতিয়াহ'লে আপুনি বহক আপোনাৰ বাবে মই চাকৰি নৰ'ব জোৱাই আনাগৈ মোৰো অন্ধকণ্ঠ শুকাই গৈছে বুঢ়া মানুহ নহয় দিয়ক দেউতা আপুনি বহক মোৰ নাম লক্ষেশ্বৰ হয় লক্ষেশ্বৰ বুঢ়া মোক চিনি পোৱা নাইকিয়া মোৰ ঘৰত একো কাজিয়া লগা নাইকিয়া তহঁতৰ ঘৰতে মই কাজিয়া লগাবলৈ আহিছো মোকো ঘৰত বোৱাৰী কেইজনীয়ে নাচাই তহঁতৰ ঘৰতে খাম বুলি আহিছো আৰু বাপেকে আৰু কমলাই মোৰ নাম উজ্বলাব চাগে তাই সঁচাকৈয়ে মোৰ ছোৱালী মই গৌৰৱ কৰো তাইৰ বাবে হেল্ল' এভৰিৱান আপোনালোকে বাৰু আমাৰ ভিডিঅ' চাই কেনে পায় যদিহে ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'বোৰ যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিলে নহ'ব আকৌ বেল আইকনটো অল কৰি দিব তেতিয়াহে আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ তালৈ যাব ধন্যবাদ সকলোৱে ভালে থাকক